অন্ত তাৰা কবুলয় সাধু জানিবা আই তাৰাৰ সংগক তুমি পাৰ্থিবা সদায় আৰু মোৰ অখণ্ডিত বীৰ্য প্ৰকাশ কৰ্ণৰ মনৰ সদা আনন্দ কাৰক। কৃষ্ণ কৃষ্ণ। ইমান সুন্দৰভাৱে কৈছে। আমাৰ বহুতে কয় যে আমি জানো সাধু হ'ব পাৰিম, আমি জানো সাধু হৈছোঁ। এই যে প্ৰশ্নবোৰ আমাৰ বিভিন্ন ধৰণৰ 100 বছৰীয়া অনুষ্ঠান তাৰ প্ৰায় 100 বছৰ হ'ব হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। আৰু গুৰুজনেতো আজি 500 কিমান বছৰ আগতেই কথাখিনি ব্যক্ত কৰি থৈ যোৱাৰ পাছতো আমাৰ সন্দেহ হয়। সেই গোটেই কথাখিনি কপিলৰূপী ভগৱন্তই মাতৃক কোৱাৰ চলে সমস্ত জীৱক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক হয়। এই যে ওলাব নোৱাৰা যিটো বান্ধোন মায়াৰ পাশে যিমান আমাৰ ত্ৰিগুণী মায়াই আমাক এনেধৰণে জৰপুৰ কৰি বান্ধিছে যে কিন্তু দুৰ্জনৰ সংগ এৰিব লাগে। সন্ত কাক বোলে আৰু দুৰ্জন কাক বোলে। গতিকে সেই কথাখিনি আমি প্ৰত্যেকেই ইয়াত সুন্দৰভাৱে সন্তৰ লক্ষণটো দিছে। তাৰপিছতে সন্তৰ কথাখিনিও পাছলৈ ক'বগৈ সুন্দৰভাৱে যে কিন্তু দুৰ্জনৰ সংগ এৰিব লাগে। আপুনি যদি সাধু সত্ৰভাৱে ভগৱন্তক আপোনাৰ জীৱক কল্যাণ সাধন কৰিব খুজিছে তেতিয়া বেয়া বেয়া যিবোৰ ইন্দ্ৰিয় ভোগৰ আসক্তি বিষয়াসক্তিৰ কথা যাৰ যিটো সংগত পোৱা যায় সেইখিনি কেনেকৈ এৰিব লাগিছে, সেই সাধুৰ সংগ পাবৰ কাৰণে দুৰ্জনৰ সংগত যেনেকৈ আমি আগ্ৰহী হওঁ ঠিক তেনেদৰে সাধুৰ সংগৰ কাৰণে সেই সংগটো দিবলৈ কৈছে যে সেই সংগ নিতে যদি কৰে সাধুত। দুৰ্জন ভাৱনাৰ সংগটো তাৰমানে আপুনি কোনোবাই মদ্যপান কৰিছে, আপুনি তালৈ গৈছে, গৈ পেলাই তেওঁ লগ লৈ পেলাই মদ খাইছেগৈ, তেতিয়া আপুনি সেই দুৰ্জন সংগ সেইটোৱেই নহয়। আমাৰ যিটো যদি মনৰ যিটো বেয়া ভাৱ সেই বেয়া ভাৱটোৰ পৰা আপুনি ভাল ভাবলৈ আপোনাৰ মনটোক উত্তৰণ ঘটাব লাগিব। অকল কোনোবা এজনক দোষ দি পেলাই দৈহিক সংগটোৱেই নহয়, মানসিক সংগটো আমি সংশোধন ঘটাব লাগিব। ইয়াত সেইটোকে কৈছে যে কিন্তু সেই সংগ নিতে যদি কৰে সাধুত মোক্ষৰ দুৱাৰ তেবে হয়। তেতিয়াই আমি জীৱই আহি মুকুতিৰ পাত্ৰৰ অধিকাৰী হ'ব পাৰিব। যে সাধুৰ লক্ষণৰ বাবে কহোঁ কৰি সাৰ। গতিকে সাধুনো কাক বোলে ইমান সুন্দৰভাৱে ভাগৱতৰ নিৰ্দেশন দি কৈছে যে হয় কৰুণা চিত্ৰ সুহৃদ সবাৰ, সকলো প্ৰাণীৰ প্ৰতি দয়াশীল। ইয়াত আপুনি এই কথাখিনি শুনাৰ পাছত আপুনি যদি গৈ পেলাই ঘৰত আপোনাৰ সন্তানটোক গেছটো লাইটাৰটো জ্বলাই পেলাই যদি আপুনি কণী এটা বইল কৰি খুৱাই দিছে, আপুনি বাৰু কৰোণা হ'লনে? তাতো এটা বীৰ্য আছে, তাতো এটা জীৱ আছে। এই কথাখিনি আপুনি ব্যৱহাৰিক প্ৰেক্টিকেল জীৱনত আপুনি ব্যৱহাৰিক জীৱনত আপুনি পালন কৰিবই লাগিব। তেতিয়া সকলো প্ৰাণীৰ প্ৰতি কৰোণা হওক। ইয়াত এজন আয়ে মই কৈছিলোঁ অৱশ্যে আকৌ আছে যদি বেয়া নাপাব, ভাটৌ এটা ইয়াত লৈ আহিছে, পাখিকেইটা কটা আছে। পাখিকেই তাক কটাৰ অধিকাৰ আপোনাক দিলে জানো? নাই দিয়া নহয় নে? তাৰ প্ৰকৃতিৰভাৱে সি বিচৰণ কৰিবৰ কাৰণে পঠিয়াইছে ইয়ালৈ। গতিকে আপুনি আপোনাৰ কিবা এটা সন্তোষৰ কাৰণে আনি পেলাই ইয়াত বন্দী কৰাৰ অধিকাৰ আপোনাৰ আমাৰ নাই। এইটো কৰিব যে আমি তেনেহ'লে গৰু পালন নহয়, গৰু পোহনীয়া জন্তু, সেইখিনি পালন লালন পালন খোৱা আপুনি থাকক, আপোনাৰ কোনো সেই গণ্ডগোল নাই। কিন্তু আপুনি যেতিয়া আপুনি নকৰিবলগীয়া নুপুহিবলগীয়া এটা প্ৰাণী যদি বলপূৰ্বকভাৱে বন্দী কৰিছে, হয় কুকুৰো পুহিছে আগত, এই কুকুৰটোৰ যিটো বৈষয়িক ভোগ আপুনি বঞ্চিত কৰিলে নাই, মতা কুকুৰ এটা ধৰি লওক বা মাইকী কুকুৰ কেইজনী, সেইটোৰ কাৰণে আপুনি দায়ী হ'ব। পাছৰ জন্মত গৈ আপুনি কুকুৰ হ'বগৈ লাগিব। গতিকে চাওকচোন 84 লাখ জন্মৰ পাছত মানুহ হৈছোঁ, আকৌ মানুহ পাই আকৌ যদি মই সেই কীট পতংগৰ স্থানলৈ অধোগতি হওঁ তেতিয়া আমাৰ জীৱন সাফল হ'ব। সেইকাৰণে কৈছে সাধুৰ লক্ষণ হয় কৰুণা চিত্ৰ সুহৃদ সবাৰ, শাস্ত্ৰ অনুবৰ্তী মাত্ৰ তাৰাৰ ভূষণ। গতিকে শাস্ত্ৰই যিমতে কৈছে সেই তাৰ বাহিৰে সেইখিনিয়ে হ'ল অলংকাৰ বাক্য। আমাৰ চাওকচোন আমাৰ ইমান ধৰণে দি আছে। বাক্যৰ 3টা ধৰ্ম আছে, সত্য হ'ব লাগিব, প্ৰিয় হ'ব লাগিব, শ্ৰুতিমধুৰ হ'ব লাগিব, তাৰমানে আৰু লোকৰ উপকাৰ সাধন কৰিব, সেয়াহে বাক্য। আমি এইখিনিতে ক'লোঁ, কিন্তু ঘৰৰ পাই পেলাই চববোৰ পাহৰি গ'লোঁ। গতিকে সত্য প্ৰিয় হিত এই 3টা বাক্যৰ ধৰ্ম। তেনেকৈ মনৰ ধৰ্ম আছে বা কায়ৰ ধৰ্ম আছে, দান তান ৰক্ষণ, এনেধৰণে এই কথাবোৰ আমাৰ শৰণাচাৰ্যই কোৱা থাকিলেই নহ'ব, আমি
পালন কৰিবলৈ যত্ন কৰিব লাগিব, অনুশীলন কৰিব লাগিব। যেতিয়া শাস্ত্ৰ অনুৱৰ্তী শত্ৰু নাহি উত্তপন, গতিকে তেওঁ শাস্ত্ৰৰ মতে চলাৰ কাৰণে তেওঁ কোনোবাই শত্ৰুতা আচৰণ কৰক। আপোনাক কোনোবাই, সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছিলে যে কোনোবাই যদি এটা চৰ মাৰিব খুজিছে ইখন গাল পাতি দিয়া, তাৰমানে আপুনি প্ৰতিকাৰ নকৰিব। এদিন ব্ৰিটিছে আমাক শাসন দি থৈ গুচি গ'ল, দিলে নাই অহিংসভাৱে আন্দোলন কৰাৰ কাৰণে। ঠিক তেনেধৰণে পৰে আপোনাক হিংসা কৰক, আপুনি নকৰিব। এই ধৰণে চলিবলৈ কৈছে যে সুশীল গুণেশে মাত্ৰ তাৰাৰ ভূষণ, সদায় শাস্ত্ৰৰ নিয়ম, শাস্ত্ৰমতে গুৰুজন ভগৱন্তৰ বাণী, ভগৱন্তই কোৱা কথাখিনি, গুৰুৱে কোৱা কথাখিনি, আমাৰ যিখিনি নীতি প্ৰণালীৰ কথা আছে সেইখিনি কথা আমি যেতিয়া মানিম, তেতিয়াই তাৰ ভূষণ সেয়াই হ'ব সুশীল গুণেশে তাৰ মাত্ৰ ভূষণ। গতিকে সুশীল হ'ল মানে অত্যন্ত শ্ৰুতি মধুৰভাৱে কথাখিনি আমি ক'ব লাগিব। গতিকে আমি হয়, আমাৰো খং নুঠানো, আমাৰো পাৰিবাৰিক জীৱন আছে, কিবা এটা কৰিলে ঘৰত কিন্তু পটককৈ খং উঠে। সেইখিনি সময়তে যদি আইগৰাকীয়ে কয় আপুনি ধৰক লোককহে যদি হেৰি দিছে, ইয়াত কিয় খং গৈছে, তেতিয়া আপোনাৰ লাহে লাহে আপুনি দমি আহিব। গতিকে এনেধৰণেই প্ৰকৃতি গোটেই পৰিয়ালটোক আপুনি প্ৰথমতে সাধু সংগ কৰক। ইন্দ্ৰিয়সকলক প্ৰথমতে আপোনাৰ সাধু কৰি লওক, পৰিয়ালটোক আপুনি ভকত কৰি সংগ কৰি লওক, তাৰপিছত প্ৰাথমিকলৈ যাওক। আমাৰ আগধৰি প্ৰাথমিকত সোমাই লৈ পেলাই পাছত সংগ বিচাৰি ফুৰে। প্ৰথমতে মই নিজৰ পৰিয়ালটোক সংগী কৰি ল'ব লাগিব আৰু ইন্দ্ৰিয়সকলক মই সাধু সতা বনাই ল'ব লাগিব, তৈয়াৰ কৰি লাগিব। তেতিয়াহে মুহূৰ্ত একান্তভাৱে ভকতি কৰে, যেতিয়া কায় বাক্য মন নিশ্চয় কৰি 12 সত্য খোৱাৰ পিছত যেতিয়া ভক্তি কৰিব, যেতিয়া খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে ভোজনে স্নানে গভ্যস্থানে প্ৰতিটো কৰ্মতে যেতিয়া ভগৱন্তৰ নামৰ লগত সংযুক্ত হ'ব, মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত। এতিয়া ইয়াত ভাগৱতে ক'লে যে ভাৰ্যা পুত্ৰ এৰিবলৈ গৈছে, তাৰমানে কি আমি হাতত কমণ্ডল লৈ পেলাই বনলৈ যাম কি? নহয়, মানসিকভাৱে আপোনাৰ ভাৰ্যা নহয়, আপুনি মাত্ৰ সংগহে দিছে। আপুনি মানে এটা এই মানৱ জীৱন লোৱাৰ কাৰণে আমি পৰিয়াল পতাৰ কাৰণে আপোনাৰ এটা দায়িত্ব আছে, সেই দায়িত্বটোহে পালন কৰক। আৰু কেনেধৰণে ইয়াৰ পাছত একাদশ স্কন্ধটো আছে, কপিলেও ক'বগৈ আমি কেনেধৰণে এগৰাকী মাতৃৰ লগত সম্বন্ধ আমি কেনেকৈ ঘটাব লাগিব, কেতিয়া সহধৰ্মিণী হ'ব, কেতিয়া ভাৰ্যা হ'ব, কেতিয়া পত্নী হ'ব, এইবোৰ কথা আমাৰ শাস্ত্ৰত বৰ্ণনা দিছে। সেইমতে আমি যেতিয়া আচৰণ কৰিম তেতিয়া আপুনি ভক্তি ধৰ্ম হ'ব। এইটো এৰা হৈ পৰিব যেতিয়া এইখিনি মিছা। যিমান দেখা ভাৰ্যা পুত্ৰ সবে কাৰণ চাৰি মাত্ৰ থাকে কালে ধৰে যেতিকখন। গতিকে সেইসকলৰ সাময়িকভাৱেহে দৈহিকভাৱে আমাৰ সম্বন্ধ, আত্মিক সম্বন্ধ ভগৱন্তৰ লগত প্ৰতিষ্ঠা কৰিব লাগিব। মোৰ সুমংগলৰ কথা কহন্ত শুনন্ত, এই কথাখিনি নেভাবিব দেই। আপুনি যদি সুন্দৰ এজন শ্ৰোতা নহয়, আপুনি কেতিয়াও বক্তা হ'ব নোৱাৰিব। কোনোবাই আজি ধৰি লওক ক'ৰবালৈ আপোনাক নিমন্ত্ৰণ কৰিছে, আপুনি যিমান পাৰে যত্ন সহকাৰে কথাখিনি আপোনাৰ মুখেদি শুনিব বিচাৰিছে, আপুনি যিমান পাৰে, আপুনিতো ঈশ্বৰ নহয়, ইয়াতো ভুল শুদ্ধ হ'ব পাৰে, কিন্তু যিমান পাৰে শুদ্ধ সত্যভাৱে কথাখিনি প্ৰকাশ কৰিবলৈ যত্ন কৰক, শুনক। সেই শুনৰ থাকিলে ক'বলৈ কৈছে, আৰু কহন্তা থাকিলে শুনিবলৈ কৈছে। আৰু যদি একো নাই ইমানেও পাৰিছে, নিজে নিজে শ্ৰৱণ কীৰ্তন কৰিবলৈও ভগৱন্তৰ স্মৰণ কৰিবলৈও ব্যৱস্থা দিছে। যে মত মন দিয়া সবে তাপ এৰাৱন্ত, যে এতিয়া মোৰ সুমংগলৰ কথা শুনোৱাৰ লগে লগে এই আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক এই তিনি তাপৰ পৰা মুক্ত হ'ব পাৰিব। গতিকে তাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। গতিকে তাৰাক বোলয় সাধু জানিবাহা আই, এই ধৰণে যেতিয়া ভাগৱতে কপিলে মাতৃক কোৱাৰ ধৰণে যদি আমি ইয়াৰ যিটো শতকৰা পৰিমাণটো বঢ়াই নিব পাৰোঁ, আপুনি এটা সময়ত উত্তৰণ হ'বই। আপুনিয়েই মানে উদ্ধৱ মৈত্ৰৰ স্তৰলৈ উত্তৰণ হ'ব পাৰিব। এইখিনি আপুনি এই ভাগৱত সন্মতভাৱে গুৰুৰ নিৰ্দেশনা অনুসৰি কথাখিনি পালন কৰিব লাগিব। তাৰাক বোলয় সাধু জানিবাহা আই, তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। সেইগুণে আমাৰ ভকত গ'লে আমি যে যিটো ব্যৱস্থা ভাগৱত সন্মত, য'লৈকে যে আমি কৃপাৰ সাগৰ দৈৱকী নন্দন বা আমি তেনে যিটো ভকতক আশ্বাসন কৰিব লাগে, সেইখিনি আমাৰ ব্যৱস্থা আছে। গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব। আৰু কিন্তু আমাৰ নাজিৰাৰ বাপ এজনাও ইয়ালৈ নিমন্ত্ৰণ কৰিছে, ইয়াৰ পাছতে বাপক আমি আহিবলৈ আহ্বান জনাম। গতিকে এই উজনিত আমি বিভিন্ন জিলালৈ যাওঁতে দেখিছোঁ, আমাৰ যোৰহাটতকৈ কিন্তু কিছু কিছু জেগাত যিটো আমাৰ ভকতৰ যিটো ভাৱনা, ভকতক যিটো আপ্যায়নৰ ব্যৱস্থা অলপ বেছি শ্ৰদ্ধাশীল। এই কথাখিনি মনত ৰাখিবি। ভাগৱত সন্মত, এই ভাগৱত আপোনালোকে শুনক। সেইকাৰণে ভাগৱত শুনিবৰ সম্পৰ্কে মোৰ এটা কথা মনত পৰিছে, প্ৰথমেই ক'ব লাগিছিল। শুকে পৰীক্ষিতক
যেতিয়া নৈমিষাৰণ্যত হেৰিয়ত যেতিয়া গংগাৰ তীৰত পৰীক্ষিত বহি আছে, সহস্ৰ নাৰদ ব্যাসক আদি ঋষিসকল আছে, বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণ হোৱাৰ পাছত যে কেনেধৰণে শ্ৰেষ্ঠ মৰণ লভিব পাৰি, বিশিষ্ট মৰণ লভিব পাৰি, তেতিয়া বিভিন্ন মতামত দিয়াৰ পাছত সেই সময়তে যেতিয়া শুকৰ আগমন ঘটিছিল, শুকে যেতিয়া ক'লে মই তোমাক 7 দিনৰ ভিতৰত মুক্তিৰ পথ দিব পাৰিম বুলি যেতিয়া ক'লে, তেতিয়া শুকে তোমাক ক'লে যে তুমি 4টা কথা মোৰ মানিব লাগিব, তেতিয়াহে মই তোমাক ভাগৱত ধৰ্মটো ক'ব পাৰিম। তেতিয়া শুকে ক'লে, পৰীক্ষিতে ক'লে কওকচোন। তেতিয়াই শুকে কৈছিলে যে প্ৰথমতে তুমি তৃণাসনত বহিব লাগিব, তৃণাসনত বহিবা, আৰু বায়ু আৰু পানীৰ বাহিৰে অন্য ভক্ষণ কেতিয়াও ইয়াত, সেইকাৰণে যে আমি যে হাক দিয়া দিছিলোঁ, অন্য দ্ৰব্য কেতিয়াও খাব নাপায়, বায়ু আৰু পানীহে ভক্ষণ কৰিবা। আৰু মই যিখিনি কথা ক'ম, আৰু তুমি এজন গুৰু মানিব লাগিব, আৰু মই যিখিনি কথা ক'ম সেইখিনি তুমি নুবুজাকৈ অঁ বুলি শলাগি গ'লেই নহ'ব, নাই যদি বুজা তুমি মোক সুধিব লাগিব, সুধি পেলাইহে তুমি গ্ৰহণ কৰিব লাগিব। তেতিয়া পৰীক্ষিতে অকণমান সময় ৰৈ পেলাই ক'লে ঠিকে আছে, মই তোমাকেই গুৰু মানিছোঁ, আৰু তৃণাসন আৰু বায়ু আৰু পানী ভক্ষণ কৰিছে, আৰু এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন সোধাৰ কাৰণে এই বৃহৎ আকাৰ ভাগৱতৰ সৃষ্টি হৈছে। গতিকে বাপাইসকল, আপোনালোকে এই দেহটোৰ অধীন হৈ কেতিয়া কিছু কিছু কৰ্ম নকৰিব। তাৰমানে কেতিয়াও ভাগৱত উচ্চাসনত বহি নুশুনিব, সি দেহটো হেৰি ল'ব, সুবিধা ল'ব, যিমান পাৰে সিমান ইয়াক দেহটোক আপোনাক মনটোক নিয়ন্ত্ৰণ কৰক। হয় স্বাস্থ্যজনিত কাৰণত যদি আপুনি কেতিয়াবা উচ্চাসনত বহিবলগীয়া হৈছে, তেতিয়াহ'লে এটা হেৰি দি ল'ব, আপোনাৰ আগত এখন আঁৰ কাপোৰ লৈ পেলাই আঁৰ কাপোৰখনৰ বাহিৰত বহি ল'ব। তাৰমানে এই কথাবোৰ ভাগৱত সন্মত কৰে। ভাগৱত মানে উচ্চাসনত বহিও শুনিব নাপায়, ভাগৱত ইয়াৰ পাছত বহিও শুনিব নাপায়। সেইকাৰণে আমাৰ নামাচাৰ্যৰ পাছত যে নবহে, নামৰ সেই মালাডাল সম্পূৰ্ণ হোৱাৰ পাছত আৰু কোনো নবহে, এই ভাগৱত ভাগৱতৰ পাছৰ পৰা সন্মুখ ফালৰ পৰা শুনিবলৈ কৈছে। উপদেশী লোকক কৃষ্ণটো সন্মুখ, ভগৱন্তক সন্মুখ